18 নৱেম্বৰত কলিয়াবৰত মুকলি হ'ব নৱনিৰ্মিত খেলপথাৰ। জুবিন গাৰ্গৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছে এখন খেলপথাৰ আৰু মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে খেলপথাৰখন। যুদ্ধগতিত চলি আছে খেলপথাৰখনৰ নিৰ্মাণ কাৰ্য। প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ দিনা মুকলি কৰা হ'ব এই খেলপথাৰ আৰু যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এই খেলপথাৰখন মুকলিৰ বাবে এনেদৰে দিনে নিশাই প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকী যেহেতু 18 নৱেম্বৰত উপজা দিন আৰু 18 নৱেম্বৰত মুকলি কৰা হ'ব এই খেলপথাৰখন। এইটো আমাৰ কলিয়াবৰ ৰাইজৰ কাৰণে গৌৰৱৰ বিষয় যে জুবিন ক্ষেত্ৰখন আমাৰ কলিয়াবৰতে প্ৰথম অসমৰ ভিতৰত আমাৰ মন্ত্ৰী মহোদয়ে জুবিন গাৰ্গৰ নামত এখন খেলপথাৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে আমাৰ ফালৰ পৰা মন্ত্ৰী মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পদক্ষেপত আমি কলিয়াবৰবাসী হিচাপে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কামখিনিৰ পূৰ্বদমে চলি আছে। তাৰমানে অহা 18 নৱেম্বৰ তাৰিখে জুবিনৰ উপজা দিন উপলক্ষে ইয়াতে অনুষ্ঠানভাগি পাতিব সমূহ কলিয়াবৰবাসী ৰাইজ মিলি। সেইকাৰণে যুদ্ধকালীন হিচাপে কামখিনি চলি আছে আৰু মন্ত্ৰী মহোদয় ইমান ধুনীয়া এটা পদক্ষেপ লৈছে জুবিনৰ। আমাৰ কলিয়াবৰ ৰাইজ হিচাপে আমি মন্ত্ৰী মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কলিয়াবৰ ৰাইজৰ হিচাপে মন্ত্ৰী মহোদয়ক শুভেচ্ছা জনাইছোঁ আৰু ভাল লাগিছে এইটো পদক্ষেপ। 18 নৱেম্বৰত কলিয়াবৰত মুকলি হ'ব নৱনিৰ্মিত খেলপথাৰ। জুবিন গাৰ্গৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছে এখন খেলপথাৰ আৰু মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে খেলপথাৰখন। যুদ্ধগতিত চলি আছে খেলপথাৰখনৰ নিৰ্মাণ কাৰ্য। প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ দিনা মুকলি কৰা হ'ব এই খেলপথাৰ আৰু যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এই খেলপথাৰখন মুকলিৰ বাবে এনেদৰে দিনে নিশাই প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকী যেহেতু 18 নৱেম্বৰত উপজা দিন আৰু 18 নৱেম্বৰত মুকলি কৰা হ'ব এই খেলপথাৰখন। এইটো আমাৰ কলিয়াবৰ ৰাইজৰ কাৰণে গৌৰৱৰ বিষয় যে জুবিন ক্ষেত্ৰখন আমাৰ কলিয়াবৰতে প্ৰথম অসমৰ ভিতৰত আমাৰ মন্ত্ৰী মহোদয়ে জুবিন গাৰ্গৰ নামত এখন খেলপথাৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে আমাৰ ফালৰ পৰা মন্ত্ৰী মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পদক্ষেপত আমি কলিয়াবৰবাসী হিচাপে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কামখিনিৰ পূৰ্বদমে চলি আছে। তাৰমানে অহা 18 নৱেম্বৰ তাৰিখে জুবিনৰ উপজা দিন উপলক্ষে ইয়াতে অনুষ্ঠানভাগি পাতিব সমূহ কলিয়াবৰবাসী ৰাইজ মিলি। সেইকাৰণে যুদ্ধকালীন হিচাপে কামখিনি চলি আছে আৰু মন্ত্ৰী মহোদয় ইমান ধুনীয়া এটা পদক্ষেপ লৈছে জুবিনৰ। আমাৰ কলিয়াবৰ ৰাইজ হিচাপে আমি মন্ত্ৰী মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কলিয়াবৰ ৰাইজৰ হিচাপে মন্ত্ৰী মহোদয়ক শুভেচ্ছা জনাইছোঁ আৰু ভাল লাগিছে এইটো পদক্ষেপ।